নমস্কাৰ লেচবছ পৰিয়ালৰ ফালৰ পৰা লেচবছ প্ৰতিজন ছাত্ৰ-ছাত্ৰীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই নৱবৰ্ষৰ শুভক্ষণত এইটোৱে কামনা কৰিছো যে তোমালোকৰ আগন্তুক 2025 বৰ্ষটো সকলোৰে বাবে শুভ হওক আৰু ঠিক একেদৰে 2025 বৰ্ষত যাতে তোমালোকে নিজে মনে বিচৰা ধৰণে সুখী হোৱা। আমাৰ জীৱনত কিছুমান বৰ্ষ অতি স্মৰণীয় বৰ্ষ হিচাপে চিহ্নিত হৈ থাকে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত SSLC বা SS ফাইনেল দিবলৈ গৈ আছে তেওঁলোকৰ বাবেও 2025 বৰ্ষটো এটা স্মৰণীয় বৰ্ষ হৈ থাকিব। গতিকে তেনে ছাত্ৰ-ছাত্ৰীসকলক মই অনুৰোধ জনাম তোমালোকে বাকি থকা সময়খিনিত ভালদৰে কষ্ট কৰি বা এটা ভাল ফলাফল আনিবলৈ চেষ্টা কৰা। তেতিয়া তোমালোকৰ 2025 বৰ্ষটো তোমালোকৰ জীৱনৰ পৃষ্ঠাত এটা সোণোৱালী বৰ্ষ হিচাপে চিহ্নিত হৈ থাকিব। ঠিক একেদৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে SS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকৰ বাবেও 2025 বৰ্ষটো এটা ইম্পৰ্টেণ্ট বৰ্ষ হ'ব। কাৰণ যদিওবা তোমালোকে SS ফাইনেল 2026 বৰ্ষত দিবা বাট তাৰ প্ৰিপাৰেচন তোমালোকে 2025 বৰ্ষৰ পৰাই কৰিব লাগিব। কাৰণ তোমালোকে যিমানে ভালদৰে 2025 বৰ্ষত প্ৰিপাৰেচন কৰিব পাৰিবা তেনেদৰে তাৰ ফলাফল তোমালোকৰ 2026 বৰ্ষত আহিব। গতিকে সকলোকে অনুৰোধ জনাম যিসকল ছাত্ৰ-ছাত্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকেও 2025 বৰ্ষটো এটা ইম্পৰ্টেণ্ট বৰ্ষ হিচাপে গণ্য কৰিবা আৰু সেইমতে 2025 বৰ্ষত তোমালোকে নিজৰ প্ৰিপাৰেচনটো অব্যাহত ৰাখিবা। আমি যেনেদৰে 2024 বৰ্ষত আমাৰ চেনেল লেচবছৰ ফালৰ পৰা বা আমাৰ পৰিয়ালৰ ফালৰ পৰা তোমালোকৰ সহায় সহযোগিতা কৰি আহিছো, ঠিক একেদৰে আমি 2025 বৰ্ষতো তোমালোকৰ শৈক্ষিক ক্ষেত্ৰখনত সহায় সহযোগিতা কৰি যাম বা তোমালোকৰ শৈক্ষিক ক্ষেত্ৰখনৰ সদায় সহযোগী বা সহযাত্ৰী হৈ থাকিম। ঠিক একেদৰে তোমালোকৰ পৰাও আমাৰ সহযোগিতা লাগিব। যেনেদৰে তোমালোকে আমাক 24 বৰ্ষত সহায় সহযোগিতা কৰি আহিলা ঠিক একেদৰে 2025 বৰ্ষতো তোমালোকে আমাক সহায় সহযোগিতা কৰি যাব লাগিব। আৰু আশা কৰিছো তোমালোকে আমাক 2025 বৰ্ষতো সহায় সহযোগিতা কৰি যাবা আৰু সেইটোৱে কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো।